guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই আপোনালোকৰ কৃপাত ভালেই আছো আৰু আপোনালোক কেনে আছে মোক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে আজি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে দেন হেল্ল মই দৰ্শনা হয় আৰু যদিহে আজি এই ভিডিওটো চাই ভাল পায় তেন্তে মোৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা হেয়াৰ ৰিলেটেড ভিডিও যিহেতু চুলিখিনিয়ে আমাৰ ছোৱালীখিনিৰ মেইন হয় মানে নাৰী দেহৰ সৌন্দৰ্যটো চুলিক লয়ে হয় হেহে আমি চুলিখিনি ভাল কৰি ৰাখিব লাগে আৰু আপোনালোকে মোক বহুত কমেন্ট কৰে চুলিৰ ওপৰত চুলি ফটা চুলি খৰা নানানটা সমস্যা যেহেতু আজিকালি শ্যাম্পু কন্ডিশনাৰ এবোৰত ছবতে কেমিক্যাল মিক্স থাকে বা আমি কেমিক্যাল যুক্ত বস্তুহে লগাও তো সেই কাৰণে চুলি খৰা সমস্যা বহুতৰে হয় আৰু বহুতে মোক কমেন্ট কৰি আছিল ইমান দিনে যে মানে চুলি খৰা ভিডিও এটা বনাব লাগে কিন্তু মই বনাব পৰা নাছিলো সেই কাৰণে সৰি হেহে আজি মই আপোনালোকৰ কাৰণে এটা হেয়াৰ ৰেমেডিৰ ভিডিও লৈ আহিছো চুলি খৰা কেনেকেনো বন্ধ কৰিব পাৰো তাৰ ওপৰত মই এটা ৰেমেডি বনাইছো আগতে মই নিজৰ তাত এপ্লাই কৰিছো কাৰণ মোৰো প্ৰথমতে চুলি খৰা সমস্যা বহুত আছিল যেতিয়া মই ফাৰ্স্ট স্ট্ৰেটনিং কৰিছিলো তাৰ পিছত মোৰ বহুত চুলি খৰিছিল কিন্তু মই এনেকুৱা এটা ৰেমেডি ইউজ কৰিলো যেটো ৰেমেডিয়ে মোৰ চুলি খৰা সমস্যা একদম নাইকিয়া কৰি দিছে আৰু হেহে মই আজি সেই ৰেমেডিটো আপোনালোককো এডভাইস কৰিবৰ কাৰণে প্ৰস্তুত হৈছো মই যেটো লগাই কিনে চুলিৰ সমস্যা কমাইছো আপোনালোকেও সেই ৰেমেডিটো লগাও আৰু চুলিৰ সমস্যাৰ পৰা মুক্ত হও তো ৰেমেডিটো কি জানিবলৈ বলক ভিডিওটো স্টাৰ্ট কৰো আৰু ভিডিওটো কিনি হেকলে চাই থাকিব তেতিয়াহে মইনো কি ৰেমেডি লগাই কিনে চুলি খৰা সমস্যা নাইকিয়া কৰিছো গটিখিনি গম পাব তো বলক ভিডিওটো স্টাৰ্ট কৰো এটো হ'ল কোকোনাট অইল আৰু লৈছো এডাল এলোভেৰা আপুনি কিনা এলোভেৰা জেলটো ল'ব পাৰে মই লৈছো এটো যেটো গছৰ হয় আৰু লৈছো ইভিয়ন 400 ক্যাপসুল আৰু এটা এটা মিক্স কৰি কিনে কেনেকৈ কৰো আপোনালোকে চাই থাকক মই জেলটো এনেদৰে উলিয়াই লৈছো আৰু চাব মই এখন চুৰি লৈছো কিন্তু আপোনালোকে চুৰি নলব কাৰণ হাত কাটি যাব পাৰে খালি এনেকৈ এলোভেৰাটো ফালিব কাৰণে চুৰিখন ল'ব যেতিয়া জেলটো উলিয়াব তেতিয়া এখন স্পুন লৈ ল'ব এটো ইভিয়ন 400 ক্যাপসুল এটো ফুটাই ল'ব পিন এটাৰে ফুটাব মই পিনেৰে ফুটাই আনো এক সেকেন্ড পিনেৰে ফুটাই আনিলো এটো এতিয়া ইয়াতে ধৰাই দি দিম আপোনালোকে কেঁচিৰে কাটিও দিব পাৰে মই পিনেৰে ফুটাই দিছো নাৰিকলৰ তেল এড কৰিম ইয়াতে প্ৰায় এচামুচমান এড কৰিব এচামুচ 1.5 চামুচমান আপোনালোকৰ চুলিখিনি লেন্থটো যিমান বা গ্ৰোথটো যিমান সিমান তেল মিক্স কৰিব আৰু মই এতিয়া এইখিনি তিনটা ললো আৰু এই তিনটা ভালদৰে মিক্স কৰিম আৰু চুলিত এপ্লাই কৰিম কেনেদৰে এপ্লাই কৰো চাই থাককচোন কোকোনাট অইল এলোভেৰা আৰু ইভিয়ন 400 ক্যাপসুলেৰে মই এটা ৰেমেডি ৰেডি কৰি ললো আৰু এতিয়া এটো মই এপ্লাই কৰিম চুলিত আৰু চুলিখিনি এনেদৰে ডিভাইড কৰি লৈছো দুটা ভাগত ডিভাইড কৰি লৈছো আৰু এতিয়া এনেকে মই বাটিটো লৈ যেটো আমাৰ স্কেল্প হয় স্কেল্পবোৰত ভালদৰে লগাই যাম স্কেল্পবোৰত ভালদৰে লগাই দিম এলোভেৰাটো আমাৰ চুলিৰ কাৰণে হওক স্কিনৰ কাৰণে হওক বিৰাট বেনিফিশিয়াল হয় আৰু ইভিয়ন 400 ক্যাপসুলৰ কথাটো জানে ভিটামিন ই থাকে ভিটামিন ইটো আমাৰ চুলিৰ কাৰণে বিৰাট ভাল আৰু কোকোনাট অইলটো আমাৰ
চুলিৰ কাৰণে ক'বই নালাগে আৰু একদম বেষ্ট অইল হয় মোৰ মতে যদি মই অইল মানে হেয়াৰ অইলৰ ভিতৰত ৰেংকিং দিব লাগে মই কোকোনাট অইলক সদায় নম্বৰ 1 ৰেংকিং দিওঁ কাৰণ মোৰ চুলিৰ কাৰণে বিৰাট বেছি ভাল হয় আৰু কেনেকৈ লগাইছোঁ চাওকচোন এনেকৈ স্কেল্পবোৰত লগাই দিব হাতখন এই হাতৰ এই আঙুলিৰ এই প্ৰথমখিনিত এনেদৰে তেলটো লগাই ল'ব তাৰপিছত এনেদৰে স্কেল্পবোৰত লগাই যাব আৰু এনেদৰে আপোনালোকে সপ্তাহত 3-4 দিন লগাব পাৰে মানে যেতিয়াই আপোনালোকে চুলিখিনি ধুৱে মানে মাথাটো ধুৱে শ্যাম্পু কৰে তাৰ আগদিনা আপোনালোকে ৰাতি এনেদৰে লগাই থ'ব পাৰে যদিহে হোল নাইট থাকিবলৈ বেয়া পায় দেন আপোনালোকে শ্যাম্পু কৰাৰ 3-4 ঘণ্টা আগত এনেদৰে চুলিত এই ৰেমেডিটো লগাই কিনে মাছাজ কৰিব আৰু চুলিখিনি ধুই দিব সপ্তাহত 3-4 দিন কৰক এনেকৈ এনেদৰে যদি আপোনালোকে এমাহো কৰে সপ্তাহত 3-4 দিনকৈ আপোনালোকে খুব এটা ভাল ৰিজাল্ট পাব যেহেতু বেক সাইডত নিজে লগাব অসুবিধা হয় সেয়েহে যদি আমি এনেকৈ হাতত লগাই লওঁ আৰু হাতখন এনেকৈ সুমুৱাই দি এনেকৈ যদি স্কেল্পবোৰত লগাই যাওঁ তেন আমাৰ সুবিধা হ'ব আৰু বা আপোনালোকৰ ঘৰত যদি কোনোবা এনেকৈ লগাই দিয়া মানুহ আছে মা ভণ্টি বা তেনেকুৱা যদি কোনোবা আছে তো লগাই দিবলৈ ক'ব আৰু মইতো নিজেই লগাইছোঁ মোক মায়েও দিয়ে বাৰু কেতিয়াবা লগাই আৰু এনে মই নিজে লগাইছোঁ মোৰ চুলিখিনি ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ চাওক পূৰা ভিজা ভিজা হৈ গৈছে সেনেদৰে মই 2-3 ঘণ্টা থাকোঁ আৰু এতিয়া যিখিনি কাম আছে কৰি লওঁ তাৰপিছত 2-3 ঘণ্টা থাকি মই মূৰটো ধুই দিম এতিয়া আৰু এইখিনি আছিল এনেকৈ যদি এই ষ্টেপকেইটা যদি আপুনি কৰে চুলিত সপ্তাহত 3-4 দিন যদি কৰে এই ৰেমেডিটো দেন আপোনাৰ ডেফিনেটলি চুলি সৰা সমস্যা একেবাৰে নাইকিয়া হৈ যাব আজিলৈ এইখিনিয়ে আছিল আপোনালোকে দেখিলে মই কেনেকৈ ৰেমেডিটো বনালোঁ আৰু নিজৰ চুলিত এপ্লাই কৰিলোঁ আৰু যদিহে আপোনালোকে ৰেমেডিটো ভাল পালে বা আপোনালোকৰ চুলি সৰা সমস্যা আছে এই ৰেমেডিটো ইউজ কৰি চাওক আৰু কি ৰিজাল্ট পাই মোক জনাবলৈ কিন্তু নাপাহৰিব তেন্তে আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব বাই বাই আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেন দাইছাৰা বুলি তাতেও মই ধুনীয়া ধুনীয়া ফটো আপলোড কৰি থাকোঁ তো আপোনালোকে ফ'ল' কৰিব